1924 চনত যেতিয়া মহাত্মা গান্ধীয়ে হাংগাৰ প্ৰটেষ্ট কৰিছিল তেতিয়া ইংৰাজে আহি মহাত্মা গান্ধীজীৰ খবৰ লৈছিলে যে আপোনাৰ উদ্দেশ্য কি, আপুনি কিয় খাদ্য নোহোৱাকৈ এনেকৈ আছে, আপুনি কি খোজে। ইংৰাজে সিহঁতে শিক্ষিত আছিল নেকি, সেইকাৰণে মহাত্মা গান্ধীৰ ওচৰত আহি এনেকৈ সুধিছে। বন্ধুসকল, 2011 চনত আন্না হাজাৰে কৰাপশ্যনৰ প্ৰতি হাংগাৰ প্ৰটেষ্ট কৰিছিল। 2026 চনত সোনাম ৱাংচু আমাৰ ভাৰতবৰ্ষৰ এজন জানে মনে চাইণ্টিষ্ট, যিজন আমাৰ ভাৰতবৰ্ষৰ কাৰণে বহুতো কিবা কৰিছে। তেখেত আজি নাখায় 17 দিন পাৰ হৈছে, 18 দিনত ভৰি দিব। বন্ধুসকল, ডক্টৰে এলান কৰিছে তেওঁ 2 দিনৰ ভিতৰত মৃত্যুবৰণ কৰিব, কাৰণ তেওঁ যদি খাদ্য নাখায়। বেলেগ ইংৰাজে যদি মহাত্মা গান্ধীজীক খবৰ ল'ব পাৰিছিল, আন্না হাজাৰেক যদি ডক্টৰ মনমোহন সিঙে খবৰ ল'ব পাৰিছিল, কিয় আমাৰ এই ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী চৰকাৰে কিয় আমাৰ সোনাম ৱাংচু ইমান ডাঙৰ এজন চাইণ্টিষ্টৰ খবৰ ল'ব নোৱাৰে? এটা ডাঙৰ প্ৰশ্ন। ইয়াতকৈ আৰু জঘন্য আমিৰ খান, কাৰণ আমিৰ খানে তেওঁৰ যেতিয়া ফিল্ম বনাইছিল 3 ইডিয়েট, তেতিয়া সোনাম ৱাংচুৰ সকলো তথ্য সোনাম ৱাংচুৰ পৰা লৈছিল। কিন্তু আমিৰ খান 500 কোটি টকাৰো অধিক সেই ফিল্মখনৰ পৰা অৰ্জন কৰিছে, কিন্তু আজি খবৰ নাই সোনাম ৱাংচুৰ কাৰণে 1 মিনিট সময় দিয়ক। আমি সকলোৱে জাগ্ৰত হ'ব লাগিব। এইজন ব্যক্তি যদি মৃত্যুবৰণ কৰে ন, তেনেহ'লে এই দেশত আৰু কোনেও প্ৰতিবাদ নকৰে, কোনেও আৰু আগবাঢ়ি নাযায় যন্তৰ মন্তৰত আমাৰ এই ভৱিষ্যতৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে, আমাৰ এই ভাৰতীয়ৰ ভৱিষ্যতৰ কাৰণে। অকণমান জাগ্ৰত হওক, উঠক। আপোনালোকে কিমানজনে সোনাম ৱাংচুৰ লগত আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়। জয় আই অসম।